স্বাগতম জনাইছো বিয়ন ব্লগছৰ আটাইবিলাক ফেমিলি মেম্বাৰক আৰু যিবিলাক এতিয়ালৈকে মোৰ বিয়ন ব্লগ চেনেলটোৰ ফেমিলি মেম্বাৰ হোৱা নাই তেখেতসকলে যাতে মোৰ চেনেলটো অতি সোনকালে সাবস্ক্ৰাইব কৰি কিনে মোৰ ফেমিলিৰ লগত যুক্ত হৈ যায় তাকে কামনা কৰোঁ। আজিৰ ভিডিঅ'টো বহুত দুখ মনেৰে বনাবলগীয়া হৈছে গাইজ। আপোনালোকে যাতে মোক মই যিবিলাক কথা কম সেইবিলাক ভাল যুক্তি সহকাৰে ভাবি চিন্তি চাই, কাৰণ চবৰো এটা কিবা যোগ্যতা বা প্ৰাপ্তি থাকে একচুৱেলি দক্ষতা অনুযায়ী যাতে বস্তুবিলাক হয় সেইটোৱে মানে সেইটোৰ কাৰণেতো শিক্ষা দীক্ষা না, সেইকাৰণে সেইটোৰ কাৰণেতো কোৱালিফিকেশ্যন, সেইটোৰ কাৰণেতো পৰীক্ষা পতা হয় না। দুদিনমান হ'ল দৰংগিৰি আঞ্চলিক উন্নয়ন সমিতিৰ জৰিয়তে মানে তদাৰকত যিটো তলাদাৰ পদৰ কাৰণে কিছুমান প্ৰাৰ্থীৰ 12জন আগতে 12জন আছিলে, এতিয়া সিহঁতে নতুনকৈ যিহেতু ৰিজাল্টটো দি দিলে 18জন চিলেক্ট কৰিছে তেখেতসকলে। আৰু য'ত মানে আশা কৰিছিলোঁ মই পাব লাগিছিলে, কাৰণ মোৰ যোগ্যতা বা যিটো মই মানে 10টাকে কুৱেশ্যন সুধিছিলে তেখেতসকলে, কিন্তু মই তাৰে 8টা দিছিলোঁ আনচাৰ, কাৰেক্ট আনচাৰ। আৰু মানে গাঁওভিত্তিক যিহেতু সিহঁতে এটাকে বা দুটা বা ঠিক তেনেকুৱা মানে চিলেক্ট কৰে। আমাৰ গাঁৱত 5টা কেণ্ডিডেট আছিলে, নিয়মটো ইমান ঠিক হোৱা নাই। আমি যিবিলাক কেণ্ডিডেট এটা জেগাতে বহি আছিলোঁ নহয়, সেইটো মানে যিয়ে যায় নহয়, যাক মাতে ইণ্টাৰভিউৰ কাৰণে প্ৰথমে সি যাই কিনে আকৌ আহি কিনে আৰু তাতে জমা লাগি থাকে। বাকীবিলাকে সোধে মানে যিটো ইতিমধ্যে মানে ইণ্টাৰভিউটো দি আহিলে তাক সুধিলে সিও কৈ দিয়ে কি কি প্ৰশ্ন কৰিছে, আৰু বাকীবিলাকে ধুনীয়াকৈ মানে সেইবিলাক হৃদয়ংগম কৰি লয় আৰু চাই নেটত চাই কিনে ইয়াৰ এনচাৰটো জানিলোঁ। আৰু যিবিলাক মানে প্ৰশ্ন সিহঁত মানে তেখেতসকলক কৈছিলে ন, সেইবিলাক প্ৰশ্নকেই আকৌ তেওঁলোকে ইণ্টাৰভিউত মানে প্ৰশ্ন কৰিছিলে আমাক বা বাকী চবকে। সিহঁতৰ মাত্ৰ কেইটামান বচা প্ৰশ্ন আছিলে। এইটো নিয়মটো ভাল লগা নাই। তাৰমানে সিহঁতৰ কোনো মানে কি ক'ব তাক ৰুলছ নাই, ৰেগুলেশ্যন নাই। যদি থাকিলেহেঁতেন না তেতিয়াহ'লেতো মানে প্ৰশ্নবিলাক বেলেগকৈ সুধিলেহেঁতেন না চবকে, বা যিবিলাকক ইতিমধ্যে মানে পৰীক্ষা মানে ইণ্টাৰভিউ লোৱা হৈছে তেখেতসকলক সুকীয়াভাৱে ৰাখিলেহেঁতেন এটা ৰুমত বা বাহিৰত ওলাই যাব দিলেহেঁতেন। ঠিক তেনেকুৱা আমাকতো ঠিক তেনেকুৱা ধৰা বন্ধা একো নিয়ম নাই। যাই য'ত থকা যাৰ লগত যি মানে সিহঁতৰ লগত আমি অপেনলি মানে প্ৰশ্নবিলাক সুধিব পাইছিলোঁ। এইটো নিয়ম নহয় একচুৱেলি, জানো না। আৰু সেইটোও নহয়, সেইটো গ'ল। কিন্তু ভাই নিজৰ কথা কওঁ, বেলেগৰ কথাও আছে দেচোন, তথাপি নিজৰ কথা কওঁ। আমিও দুখীয়া, মানে যিটো আঞ্চলিকৰ মানে যিবিলাক চিলেক্ট কৰে ন, সাধাৰণতে তাৰ যোগ্যতা, তাৰপিছত লাগিব মানে ফেমিলি বেকগ্ৰাউণ্ড, মানে তাৰ ধনী নে দুখীয়া ফেমিলি, মানে ফাইনেন্সিয়েল ষ্টেটাছটো, আৰু লাগিল নেপটিজম থকা নিচিনাকৈ হাত দীঘল হ'ব লাগিব, মানে তাৰ ল'ৰা ছোৱালী বা তাৰ এইবাৰেই দিছে তেনেকৈ মানে পৰীক্ষক হৈ কিনে মানে যিটো কেণ্ডিডেট সেইটো তাৰ মানে ল'ৰা হয়, আৰু তাক দি দিলে মানে কামটো দি দিলে, মানে ৰিজাল্টটোত তাৰ নাম আহি গ'ল। আৰু যাৰ নাজানো ভিতৰে কি চলিছে, কিন্তু বেছিভাগ দেখিবলৈ পাইছোঁ সিহঁতৰ মানে কিবা নহয় কিবা ওচৰ সম্পৰ্ক এটা আছে, ঠিক তেনেকুৱা সেনেকৈ বস্তুটো দি দিলে। এইটো কেনেকুৱা কথা হ'ল? নহ'লে পৰীক্ষাটো কিহৰ নামত পাতিলে? আৰু পৰীক্ষাৰ ফলাফল ৰিজাল্ট সেইটো একেবাৰে ফেক ৰিজাল্ট। তাতে লিখা আছে দৰংগিৰি আঞ্চলিক উন্নয়ন সমিতিৰ তলাদাৰ পদৰ পৰীক্ষাৰ ৰিজাল্ট, ফলাফল। যি নেকি 10টাৰ ভিতৰত এটা মাত্ৰ প্ৰশ্নৰ উত্তৰ কৰিছে, আৰু আমি যিটো নেকি 10টাৰ ভিতৰত 8টা উত্তৰ কৰিছোঁ, আমি নাপালোঁ, সি পালে। কথাষাৰ কেনেকুৱা কথা হ'ল? আপোনালোকে এবাৰ ভাবি চাওক ভালদৰে, কমেণ্টত জনাব কি জনায় আপোনালোকৰ কথা। কিছুমানে বেয়া পাব পাৰে মই এইটো মানে কথা কোৱাৰ কাৰণে, কাৰণ এনেকেই চলি আছে। সৰু মানে কিছুমান কি ক্ষেত্ৰত দৃষ্টি দিব মানে চকু দিব লাগে আমি। একচুৱেলি মানুহে কথা কোৱাৰ সাহস মানে হেৰুৱাই পেলাইছে জীৱনত। বহুত মানুহে বহুত ধৰণে মানে কথা কোৱাৰ মানে যিটো স্বাধীনতা সেইটো হেৰুৱাই পেলাইছে। কিছুমান ফ্ৰেণ্ডে মোক কৈছে কথাষাৰ নকবি, মানে ভিডিঅ' এনেকৈ পাব্লিক নকৰিবি বুলি কেনে কৈছে, কিন্তু মোৰো ভাই ময়ো কি ক'ম আৰু ন, দুখ লাগে। আৰু এনেকৈ যিহেতু মোৰো এটা দায়িত্ব আছে, চেনেল আছে যিহেতু মানে পাব্লিকৰ কাৰণে এইটো চেনেল, সেইকাৰণে মই চেনেলটোত প্ৰকাশ কৰি দিওঁ বুলি ভাবিলোঁ। আৰু কথাষাৰ মই ক'লোঁ আপোনালোকক। আপোনালোকে কি দৃষ্টিভংগীৰে মানে মীমাংসা কৰি লয় কথাষাৰ মই নাজানো, কিন্তু এইটো মানে যিটো মানে সভাপতি ডাঙৰীয়া তেখেতসকলে বা কেনেকৈ পৰীক্ষাটো পাতিলে, কেনেকৈ বা মানে ৰিজাল্টটো ঘোষণা কৰিলে, এইটো মানে বহুত খামখেয়ালি আছে ইয়াত। মোৰ কথাষাৰ কিজানি এই ভিডিঅ'তে থাকি ৰ'ব নাজানো, কিন্তু সিহঁতে কিবা এটা মানে কেলেংকাৰী কৰিছে,
সেইটো মানে আমি চচককৈ দেখিছোঁ আৰু গম পাওঁ। থাকক এই ভিডিঅ'তে থাকক, বাকী ক'ত নাযাওক, সিহঁতে কৰি থাকক, মোৰ একো আপত্তি নাই। কাৰণ নিজেও ইমান মানে আশাও নকৰোঁ, বহুত সৰু কাম সেইটো একচুৱেলি, হাজিৰা কৰাৰ নিচিনা। হাজিৰা কৰাতকৈও মানে নিম্ন শ্ৰেণীৰ বুলিয়ে ক'ব পাৰি। কাৰণ কি কবি আৰু ন, আপোনালোকে বেয়া নাপাব যিবিলাক মানে কৰ্তৃপক্ষৰ মানে কাৰ্যালয়ত মানে যিহেতু মানে দায়িত্বত আছে মানে আঞ্চলিক সমিতিৰ, আপোনালোক বেয়া নাপাব। কিন্তু এইটো মোৰ মানে মই ক'বলৈ বাধ্য হ'লোঁ। এইটো চবেই জানে, মোক চিনি পায়, মই আগতে তাতে কামেই কৰিছিলোঁ, 2 বছৰ কৰিছিলোঁ, যিটো মানে মানে গ্ৰেজুৱেশ্যনৰ কাৰণে যিটো মই ষ্টাডি কৰি আছিলোঁ, আৰু সেইটোৰ টকাৰে মই মোৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ গাইজ। ঘৰৰ পৰা পেৰেণ্টছৰ মানে আমাৰ মাটি নাই বাৰী নাই, সঁচা কথা কৈছোঁ। মই নিজেই মানে তাতে কাম কৰিলোঁ, তলাদাৰ কাম কৰিছোঁ, আৰু সেই মানে গ্ৰেজুৱেশ্যনত মানে ফাৰ্ষ্ট হৈ মানে বিকালী কলেজৰ পৰা উত্তীৰ্ণ হৈছিলোঁ গাইজ। বহুত দুখীয়া আমিও, আপোনালোকে বিশ্বাস নকৰিব। যিবিলাক পাইছে তেখেতসকলে বিয়া পাতিছে, কিবা পাতিছে, যিয়ে নহওক বিয়া পাতিছে, সিহঁতৰ এটা দায়িত্ব বেলেগ। কিন্তু আমিওতো আমাৰো যিখিনি যোগ্যতা, এইখিনি যিটো আমি হেৰুৱালোঁ, আমাৰ যিটো শিক্ষাৰ মূল্য, সেইটো একেবাৰে ধূলিচাত হৈ গৈছে একচুৱেলি গাইজ। যিবিলাক মেট্ৰিক ফেইল, একো প্ৰশ্নৰ উত্তৰে দিব নোৱাৰে, সিহঁতে কেনেকৈ মানে আমাক চেৰ পেলাই সিহঁতে মানে ফলাফলত মানে পাছ বুলি কিনে, উত্তীৰ্ণ হ'ল বুলি কিনে, কি কথা হ'ল এইটো? সেইটোতো কদাচিত হ'ব নোৱাৰে ন। যে নহওক বেয়া নাপাব আপোনালোকে, কিন্তু ইয়াত মানে কেলেংকাৰী হৈ আছে। এনেকৈ নেপোটিজম ছিষ্টেমটো ভাল নহয়। আৰু যিবিলাক মানে উচিত অনুচিত ন্যায় অন্যায়, সেইবিলাকৰ বিৰুদ্ধে মানে মাত মাতাৰ যিহেতু মানে মোৰো এটা কৰ্তব্য আছে একচুৱেলি, ইউটিউব চেনেল যিহেতু আছে মোৰ, সেইকাৰণে মাত দিলোঁ। ইয়াত মানে কিবা এটা খেলি মেলিৰ সৃষ্টি হৈছে। মোক নালাগে দেচোন সেইটো কাম, সিহঁতে নিদিলেই যেতিয়া ন, দিলেতো ভালে আছিলে ন, মোৰ নিজৰ কাৰণে ভালে আছিলে, কিন্তু নাই, এতিয়া নাপালোঁ। তো ভিডিঅ'টো বনাব লগা হ'ল, আপোনালোকে বেয়া নাপাব। ইয়াতে কেলেংকাৰী জড়িত হৈ আছে, দুখ লাগিছে। আৰু বেলেগ মোৰ লগৰবিলাক যিবিলাকে তাতে কেণ্ডিডেট হিচাপে গৈছিলে ন পৰীক্ষা দিবৰ কাৰণে, তেখেতসকলেও ক'ব কথাষাৰত কিবা কেনা আছে। সেয়ে মাত্ৰ নহয়, গোটেই অঞ্চলৰ মানুহে ক'ব, একে মুখেই ক'ব, ইয়াত মানে আগৰ পৰাই ঠিক তেনেকৈ চলি আছে আৰু তেনেকৈয়ে চলিব। যাৰ ওচৰ সম্বন্ধীয় আছে, যাৰ মানে পাৰিবাৰিক সম্পৰ্ক আছে এই মানে কমিটিৰ যিটো মানে বিষয় ববীয়াবিলাকৰ সৈতে, ঠিক তেনেকুৱা। সেয়ে আৰু কথাষাৰ, আগৰ ভুল দোষ এইবিলাক এতিয়া কৈ লাভ নাই। আৰু কাৰোবাৰ মতে যদি মোৰ এই কথাষাৰ যিটো মই ক'লোঁ দৰংগুৰি আঞ্চলিক উন্নয়ন সমিতিক উদ্দেশ্যি যদি বেয়া লাগে, তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব, বা পাৰ্চনেলি ক'লেও হ'ব। আৰু যদি কিবা মানে মোৰ এই কথাষাৰক লৈ কিবা ঘটনা সংঘটিত হয়, তেতিয়াহ'লে মই মোৰ চেনেলটোৰ জৰিয়তে আপোনালোকক নিশ্চয় মানে ব্যক্ত কৰিম। বেয়া লাগিল আৰু ন, আমাৰো কিবা এটা যোগ্যতা আছিল, কিবা এটা আশা আছিল। মই এতিয়া জানোনে গাইজ, শিক্ষা দীক্ষা কৰি একেবাৰে নিৰুপায় হৈ গ'লোঁ আমি। চাকৰিৰ কথাটো আমি কল্পনাই কৰিব নোৱাৰোঁ। লাখ লাখ মানুহৰ মাজত আমি এটা সৰু মানে সাগৰৰ মাজত এটা জাষ্ট এটা সৰু এটা খেৰৰ টুকুৰা, ঠিক তেনেকুৱা। আৰু ইপিনে আমি হাজিৰা কাম কৰিলেও আমাক হাজিৰা নিদিয়ে, আমি কাম কৰিবও লাজ পাওঁ, কাম কৰিবও নোৱাৰোঁ, কাম কৰিবও নাজানো। কি কৰিম আমি? ইমান দিন ৰাতি আমি পঢ়ি কিমান কষ্ট কৰি যে আমি পঢ়া শুনা কৰিলোঁ ধৈৰ্য ধৰি, সেইবিলাক চব নস্যাৎ হৈ গ'ল। নামতহে লেখা পঢ়া, নামতহে এই কোৱালিফিকেশ্যন, গ্ৰেজুৱেট, ডিগ্ৰী পাছ, কিবা কিবি MA পাছ, কিন্তু কাম নাই। ডিভিজনৰ একো মূল্য নাই, একো মূল্য নাই। লেখা পঢ়া কৰাতকৈ নকৰাই ভাল আছিলে। ইমান দুখ, ইমান কষ্ট, যিবিলাক গ্ৰেজুৱেট, মাষ্টাৰ গ্ৰেজুৱেট, সেইবিলাকেহে বুজি পায় লেখা পঢ়াৰ কৰাৰ মানে পৰিণতি কি একচুৱেলি আচলতে। আৰু যিবিলাক আৰু গ্ৰেজুৱেট নহয়, লেখা পঢ়া বাদ দি কিনে ধুনীয়াকৈ সিহঁতৰ সৰু সাৰা হ'লেও কিবা এটা কাম বাছি লৈছে, হাজিৰাই হওক কিবাই হওক, সিহঁতে বাৰু বিন্দাছ চলি আছে, মদে ভাঙে খাই ধুনীয়াকৈ চলে। আমাৰ সেইটোও নাই। আমি যে কেনেকৈ জীৱন মানে মনৰ দুখ মনৰ মাজতে পুহি ৰাখি কিনে এটা সময়ৰ কাৰণে আমি মনৰ দুখখিনি আমি আঁতৰাই পেলাব নোৱাৰোঁ, গম পাইছেনে? এনেকৈয়ে জীয়াই আছোঁ আমি। আমাৰো মনত বহুত আশা থাকে কিবা এটা কৰাৰ। টকা লাগে ন চবকে, টকা নহ'লে একো কাম নাই। আমাৰ টকা নাই, মোৰ লগত এতিয়া টকা নাই, মোৰ সংগ নাই, গম পাইছেনে?
টকা নহ'লে অহংক নাথাকিব, নাথাকে। লেখা পঢ়া কিবা এইবিলাকে সন্মানো নিদিয়ে, মানে তোৰ নিজৰ যিখিনি প্ৰাপ্তি সেইখিনিও নিদিয়ে। যোগ্য বুলিও ক'ব নোৱাৰি, লেখা পঢ়া কৰা মানুহকো যোগ্য বুলি ক'ব নোৱাৰি, কাৰণ সিহঁতে টকাই নাথাকে, নাই না। টকা নহ'লে লেখা পঢ়া, আৰু টকা নোহোৱা মানুহৰ জ্ঞান নহয় কেতিয়াও। যাৰ টকা থাকে সি মূৰ্খ হ'লেও তাৰ জ্ঞানে মানে একেবাৰে মূৰ পাবগৈ, আকাশ চুবগৈ। কিন্তু আমাৰ নহয়, আমি যিখিনি কথা কওঁ কোনেও কাণ সাৰ নিদিবই, কাৰণ আমাৰ টকা নাই। এই চ' যিবিলাকে মোৰ কথাষাৰ মন দি শুনিলে আৰু কিবা পৰামৰ্শ দিব বুলি ভাবিলোঁ, কমেণ্টত কি দিয়ে কি নিদিয়ে নাজানো। আশা কৰোঁ আপোনালোকে বেয়া পাব পাৰে, ভালো পাব পাৰে, নাজানো দিয়ক। মই কথাষাৰ ক'লোঁ, ভাল পালেতো ভালেই হ'ল। আৰু যদি কিবা মানে মনৰ কথা ক'ব বিচাৰে আপোনালোকে কমেণ্টত দি দিয়ক। ভালেই হৈছে নে বেয়াই হৈছে কমেণ্ট কৰি জনাওক। ধন্যবাদ জনাইছোঁ সকলোকে।